खुलुमबाय बड'लेण्ड बुब्लि नायगिरि बयखौबो बरायबाय बे समाव बड'लेण्ड बुब्लिनि स्टुडिअ'आव आं सन्दना इस्लारि दिनै गसाइगावनि श्रीरामपुराव जिएसपि हान्जानि सावराय मेल खालामदों। फैगौ 30 अक्ट'बराव जानो गोनां उफ्रा बिसायख'थिखौ नोजोर लाखिनानै दिनै 28 नं गसाइगाव बिधानसभा बियाबनि सिङाव थानाय श्रीरामपुराव गसाइगाव जिल्ला जिएसपि हान्जानि नब्लाङाव गासैबो जिएसपि हान्जानि दैदेनगिरिफोरखौ लानानै सावरायलायनाय जायो। बे हाबाफारियाव 5 नं क'क्राझार लकसभानि जिएसपि हान्जानि एमपि नबकुमार सरनिया बिथाङा बाहागो लानानै खौरांगिरिनि सिगाङाव फोरमायोदि उफ्रा बिसायख'थि जाखांनायनि उनावनो बिजेपि, इउपिपिएल आरो बिपिएफ जथायै सरकार खुंगोन। लोगोसे जिएसपिनि मावफुं सोद्रोमाया बिसायख'थिनि नमिनेशन होनाय जोबियावनो इउपिपिएलनि फोसावदिं मेलाव बाहागो लानायखौ बिथाङा दुखु फोरमायदों आरो तामुलपुर आरो गसाइगावआव जिएसपिनि बिजाथि होनायनि थाखाय इउपिपिएल, बिजेपिआ जिएसपिनि होनाय सावगारिखौ बोखांना लानांगौ होननानै बिथाङा फोरमायदों। गसाइगावनिफ्राय नितुन्जय बसुमतारीनि खौरां। আপোনালোকে জানে যে আমি দুটা সমষ্টি কেন্দ্ৰীয় আছে তামোলপুৰ আৰু ইয়াতে আমাৰ সৈয়দ আছিলে আৰু বাবুলাল আছিলে। গতিকে স্কুটিনি ভালে ভালে হৈ গ'ল। আমি ইয়াৰ পৰিচালনা কমিটি প্লাছ গোটেই পলিচি ষ্ট্ৰেটেজিৰ কাৰণে আহিছোঁ আৰু 16 তাৰিখৰ ভিতৰত আমাৰ এজন কেন্দ্ৰীয় উইড্ৰ হ'ব। তাৰপিছত আমি ভালকৈ আমি ফিল্ডত লাগি যাব পাৰিম। ইতিমধ্যে অলৰেডি আমাৰ বিভিন্ন প্ৰান্তৰ যিসকল কৰ্মী আছে সেইসকলৰ যিখিনি যাৱতীয় আলোচনা সেইখিনি ডিছকাশ্যন বিজেপি বা ইপিপিএলৰ ক্ষেত্ৰত যে আমি যিহেতু কেণ্ডিডেট দিছোঁ গতিকে তেখেতসকলে যাতে আমাৰ ফটো বা জিএছপি ফটো বা আমাৰ যিটো চিম্বল সেইটো যাতে তেওঁলোকে ব্যৱহাৰ নকৰে আৰু ইয়াৰ পিছতো তেওঁলোকে কৰে। আমি আফটাৰ 16 তাৰিখৰ পিছত আমি ইলেকশ্যন কমিশ্যনক পাৰ্টিৰ ফালৰ পৰা কি কয় অৱগত কৰাৰ কাৰণে আমি বাধ্য থাকিম। আৰু বিশেষভাৱে মই এইটো কথাই কওঁ যদি এলায়েন্সে আছে তেওঁলোকে কেণ্ডিডেট সম্পৰ্কত আমাৰ লগত কেলৈ কথা নাপাতিলে বৰঞ্চ আমাৰ ইএম ডাঙৰীয়া আৰু বাচ্চা ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী তেওঁলোকক দায়িত্ব দিয়া হৈছিল। তেওঁলোকে যেতিয়া কথা পাতিব গৈছিল তেতিয়া তেওঁলোকক জাষ্ট কৈছে যে আচলতে আমি কেণ্ডিডেট দিলোঁ আপোনালোকে ছাপোৰ্ট কৰক। যিহেতু এটা জিএছপি পাৰ্টি গঠন হৈছে আমাৰ যথেষ্ট ৱাৰ্কাৰ আছে আমি দুভাগে এমপি আছোঁ তেওঁলোকে যে এটলিষ্ট যদি আমাৰ লগত কথা পাতিলেহেঁতেন সৌজন্যৰ খাতিৰত যে আমি কেণ্ডিডেট দিব লাগিছে আপোনালোকে ছাপোৰ্ট কৰি তেতিয়া আমাক ক'ব লগা কোৱা নাছিল। গতিকে আমাৰ কাৰণে একো ৰাস্তা তাতে ৰৈ থকা নাই যাৰ কাৰণে আমি যিহেতু আমি যেনেকৈ এমপি দিল্লীত আছোঁ দিল্লীত থাকি আমি সমগ্ৰ কথাখিনি ক'ব পাৰিছোঁ একেধৰণে ষ্টেট ৰিলেটেড যিবিলাক বিষয় আছে ল' এণ্ড অৰ্ডাৰ হওক মাটি বাৰী সমস্যা হওক গাঁও গঠনৰ ইছ্যু হওক জনজাতিকৰণৰ ইছ্যু হওক বিভিন্ন ধৰণৰ মানে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে যিবিলাক মানে আঁচনি আহে উন্নয়নৰ আদি কৰি সেই গোটেই কথাখিনি কোৱাৰ কাৰণে আমাৰ এজন এম এল এ দৰকাৰ আছে যিহেতু দিছপুৰ আমাৰ প্ৰতিনিধি সেইকাৰণে আমি দুটা সমষ্টি ইলেকশ্যন খেলিছোঁ এইবাৰ আৰু আমাৰ দৃঢ় বিশ্বাস গসাইগাঁও আৰু তামোলপুৰত নিশ্চিতভাৱে আমাৰ কেণ্ডিডেট জয়যুক্ত হ'ব। আৰু এটা কথা মই কৈ থওঁ কালি আমি দেখিছিলোঁ আমাৰ অশোক সিংগল ডাঙৰীয়াক আপোনালোকে কোনোবাই মিডিয়া সুধিছিলে যে ইয়াৰ পজিশ্যনটো কি তেখেতে যিটো কথা কৈছে যে AIDF আৰু ইপিপিএলৰ মাজত মানে তেওঁলোকে কি কয় প্ৰতিযোগিতা হ'ব বুলি কৈছে অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু মানে মই ভাবোঁ আমাৰ সিংগল ডাঙৰীয়াৰ কথাটো প্ৰি মটিভেটেড অৰ্থাৎ তেওঁলোকে জানি বুজি কৈছে কাৰণ ইয়াতো তেওঁলোকে হিন্দু মুছলিম পলিটিক্সটো অনাৰ কাৰণে চেষ্টা কৰিব। গতিকে আমি ইংগিতটো পাই গ'লোঁ সেইকাৰণে আমি আমাৰ কথাটো হ'ল যে BTCত যাতে হিন্দু মুছলিম বা এনেকুৱা কথা নহয় ইয়াত যাতে কিছুমান এনেকুৱা ধৰণৰ বস্তু আহিব নোৱাৰে সেইকাৰণে আমি সমগ্ৰ ৰাইজক আমাৰ বিনম্ৰ আহ্বান যে আপোনালোকে এবাৰ গণৰক্ষা পাৰ্টীৰ কেণ্ডিডেটক জিকাই পঠাওক দিছপুৰত। আমাৰ এম এল এ গৈ যদি দিছপুৰত আপোনালোকৰ দায়িত্বখিনি ল'ব নোৱাৰে তেতিয়া মই নৱকাৰণে আছোঁ ফালৰ পৰা কৈছোঁ যে জিএছপিৰ ইএম এজনৰ প্ৰথম দায়িত্ব জিএছপি দলে কি সিদ্ধান্ত লয় আৰু সেই দলীয় বিধি বিধান পালন কৰাটো দৰকাৰ আছে। আমাৰ এজন ইএম আছে BTCত তেওঁৰ বিভিন্ন ধৰণৰ মানে কোটি টকাৰ কাম হয়তো আহিছে আমাৰ কৰ্মীবিলাকো আশা কৰিছিল তেওঁৰ পৰা কিবা কাম পাব পোৱা নাই তথাপিতো আমাৰ কৰ্মীবিলাকৰ আফচোচ নাই কিন্তু অলপ দুখ পাইছে যে ইলেকশ্যন নমিনেশ্যন হৈয়ে যোৱা নাই আমাৰ ইএমজন ইয়াতে আহি ইপিপিএলৰ প্ৰচাৰ সভাত মানে হেৰুৱাবলৈ আমি খবৰটো পাইছোঁ। অলৰেডি তেখেতক পাৰ্টিৰ ফালৰ পৰা আমি কি কয় তেওঁৰ গোটেই পৰিস্থিতিটো আমি জনাৰ কাৰণে মানে ৰিপৰ্ট কৰাৰ কাৰণে আমি জনোৱা হৈছে। ৰিপৰ্টটো আহিলে গম পাম কিন্তু আমি বিচাৰোঁ যে কেৱল তেওঁ ব্যক্তি হিচাপে যদি ইপিপিএলত থাকি যায় বা তেওঁলোকে এলায়েন্সত থাকি যায় বা ছাপোৰ্ট কৰে কালি কিন্তু তেওঁ চাকৰি যোৱাৰ সম্ভাৱনা বেছি আছে কাৰণ ইলেকশ্যনৰ পিছত BPF বিজেপি ইপিপিএলৰ মাজত চৰকাৰক লৈ আৰু এটা মানে বুজাবুজি হৈছে ভিতৰুৱাকৈ। সেই বুজাবুজিটো এনেকুৱা যে BPFৰ কিছু ইএম হ'ব এইবাৰ আৰু তেতিয়া কেইটামান ইএম কাটা যাব লাগিব কাৰণ ইমান বেছি ইএম হ'ব নোৱাৰে আৰু প্ৰথম ইএমটো তেওঁলোকে জিএছপিটো কাটাৰ কাৰণে চেষ্টা কৰিব সেইটো নিশ্চিতভাৱে আমি জানো। কিন্তু যদিহে ইএম ডাঙৰীয়া জিএছপিএলত থাকে
তেতিয়াহ'লে মই ভাবোঁ কোনো বিজেপি কোনো APPL GSP কেণ্ডিডেটটো কাটিব নোৱাৰে কাৰণ কি বুলি ক'লে আমি যি সময়ত চৰকাৰ বনাইছিলোঁ সেই সময়ৰ পৰিস্থিতি বেলেগ আছিল আৰু বিশেষকৈ কমিটমেণ্টৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিছু হ'লেও মই ভাবোঁ ঠিক আছে বুলি ভাবোঁ আজি যদি তেওঁলোকে কমিটমেণ্ট ফেইল কৰে আমাৰ তাত ক'বলগীয়া একো নাই গতিকে সিদ্ধান্ত তেওঁলোকৰ আৰু এটা খেলা যে আমাৰ ব্ৰজেন মহন্তৰ নেতৃত্বত এটা অবৰ নামধাৰী গ্ৰুপ এটা আছে তেওঁলোকক আমি যেনেকৈ আমাৰ পৰৱৰ্তী সুবিধাৰ কাৰণে গাহৰি মুৰ্গী পুহি ৰাখোঁ তেনেকুৱা ধৰণে হয়তো বহনীয়া কৰাৰ কাৰণে চেষ্টা চলিছে আৰু তেওঁলোকে যোৱাবেলি আমাৰ পাৰ্টীৰ সিদ্ধান্তৰ এগেইনষ্টে গৈ কিছুমান জেগাত তেওঁলোকে প্ৰচাৰ চৰ্চা কৰিছিল এইবাৰো তেওঁলোকে তেনেকুৱা কৰাৰ সম্ভাৱনাটো আছে আৰু বিশেষভাৱে যিহেতু গাঁও গঠনৰ কমিশ্যন গঠন হৈছে আৰু কমিশ্যনত আমি যিখিনি গম পাওঁ গাঁও গঠন নোহোৱাৰ সম্ভাৱনাই বেছি আছে আৰু সেইকাৰণে সেই পৰিস্থিতিত যদি ৰিপৰ্টটো আহে যাতে আমাৰ কিছুমানে গৈ চৰকাৰ পক্ষত বা কমিশ্যনৰ পক্ষত কথা কয় সেইকাৰণে তেওঁলোকে এতিয়াৰ পৰা কিছু প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে গতিকে এই কথাখিনি মই আগতীয়াকৈ জনাই দিলোঁ